নমস্কাৰ আৰু স্বাগতম জনাইছো আপুনি চাই আছে দুপৰৰ সংবাদ ষ্টুডিঅত মই গীতাশ্ৰী নেৰানেপেৰা বৰষুণৰ ফলত অসমত বান ভূমিস্খলনে এতিয়া লৈছে ভয়াবহ ৰূপ আৰু বান ভূমিস্খলনত 24 ঘণ্টাত ৰাজ্যখনৰ মৃত্যু ঘটিছে 8জনকৈ লোকৰ ইয়াৰে বানত 3জন লোকৰ মৃত্যু ঘটিছে তাৰ বিপৰীতে ভূমিস্খলনত মৃত্যু হৈছে 5জনৰ গোলাঘাটত শিশুসহ 2জন আৰু লখিমপুৰত বানৰ কবলত পৰি মৃত্যু মুখত পৰিল এগৰাকী লোক ভূমিস্খলনত গুৱাহাটীতে প্ৰাণ হেৰুৱাইছে 5জনকৈ লোকে গুৱাহাটীত ভূমিস্খলনত আহত হৈছে আন কেইবাজনো লোক বৰ্তমানলৈকে বছৰটোৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্যৰ 12খন জিলা ধেমাজি দক্ষিণ হালমৰা লখিমপুৰ ডিব্ৰুগড় গোলাঘাট দৰং নগাঁও কাৰ্বি আংলং কামৰূপ বিশ্বনাথ তিনিচুকীয়া পশ্চিম কাৰ্বি আংলং এতিয়া বানৰ কবলত 12খন জিলাৰ 20টা ৰাজহ চক্ৰৰ 175খন গাঁও প্লাবিত হৈছে জলমগ্ন হৈছে 791.32 হেক্টৰ কৃষিভূমি ৰাজ্যত এই পৰ্যন্ত ভিন্ন স্থানত স্থাপন কৰা হৈছে 16টাকৈ আশ্ৰয় শিবিৰ আৰু তাত আশ্ৰয় লৈছে প্ৰায় 7,000 গৰাকী বানপীড়িত ইতিমধ্যে উদ্ধাৰ অভিযানত নামিছে NDRF বাহিনী SDRF বাহিনী আৰু লগতে অগ্নি নিৰ্বাপক বাহিনীও নামিছে অভিযান কালত স্থানীয় প্ৰশাসনৰ লোক বৰ্তমান তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে 24 ঘণ্টাত বানত 22টাকৈ পথ আৰু এখন দলং ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বানত ভাগিছে 3টাকৈ মথাউৰি এতিয়ালৈ ক্ষতিগ্ৰস্ত হৈছে আন 4টা মথাউৰি বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে জলসিঞ্চনৰ নলা বিদ্যালয় বাসগৃহ অংগনবাড়ী কেন্দ্ৰ নেৰানেপেৰা বৰষুণৰ ফলত অসমত বান ভূমিস্খলনে লৈছে ভয়াবহ ৰূপ বান ভূমিস্খলনত 24 ঘণ্টাত ৰাজ্যখনৰ মৃত্যু ঘটিছে 8জনকৈ লোকৰ ইয়াৰে বানত 3জন লোকৰ মৃত্যু ঘটিছে তাৰ বিপৰীতে ভূমিস্খলনত মৃত্যু হৈছে 5জন লোকৰ আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত হাইলাকান্দিত ছিগিছে কাটাখাল নৈৰ মথাউৰি পুনৰ কৈছো ব্ৰেকিং নিউজ এই মুহূৰ্তত হাইলাকান্দিত কিছু বিপদ আৰু হাইলাকান্দিত ছিগিছে কাটাখাল নৈৰ মথাউৰি কালাচেৰাৰ আংকাই লংকাই নামৰ মথাউৰিটো ছিগাৰ ফলতে ক্ষতিগ্ৰস্ত হৈছে বিস্তীৰ্ণ কৃষিভূমি এক্সক্লুসিভ এই মুহূৰ্তত দৃশ্য দেখুৱাইছো আৰু পানী হুৰাহুৰে নামিছে 3টা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ মাজতে বিপদ সীমাৰ ওপৰেদি বৈছে ধলেশ্বৰী আৰু কাটাখাল নদীৰ জলস্তৰ আৰু মথাউৰি ভাগি বাঢ়নি পানী এনেকৈ হুৰাহুৰে সোমাই আহিছে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল হাইলাকান্দিৰ আমি এই মুহূৰ্তত খবৰ জনাইছো কাটাখাল নৈৰ মথাউৰি ছিগিছে হাইলাকান্দিত শেহতীয়াকৈ কাটাখাল নৈৰ মথাউৰি ছিগি কালাচেৰাৰ আংকাই লংকাই নামৰ সেই মথাউৰিটো ছিগাৰ ফলতে এতিয়া বিস্তীৰ্ণ অঞ্চল পানীৰ তলত মথাউৰি ছিগিছে ক্ষতিগ্ৰস্ত হৈছে বিস্তৰ ভূমি লগতে 3টা দিন ধৰি এই যে নেৰানেপেৰা বৰষুণ অব্যাহত আছে বিপদসীমাৰ ওপৰেদি বাগৰি আছে ধলেশ্বৰী নৈখনৰ লগতে কাটাখাল নৈখনৰ বাঢ়নি পানী আৰু মথাউৰি ভাগি বাঢ়নি পানী এনেকৈ হুৰাহুৰে সোমাই আহিছে বিস্তীৰ্ণ অঞ্চল পুৰাই পেলাইছে ফোনযোগে সংযুক্ত হৈছে আমাৰ হাইলাকান্দিৰ সাংবাদিক ৰাহুল চক্ৰৱৰ্তীৰ সৈতে ৰাহুল শেহতীয়া আপডেট জানিবলৈ বিচাৰিছো কাটাখাল নৈৰ মথাউৰি ছিগিছে আৰু কিমান গাঁও এতিয়া পানীৰ তলত হয় গীতাশ্ৰী আজি দিনৰ 11 মান বজাত হাইলাকান্দি জিলাৰ যি কাটাখাল নৈৰ যি আংকাই লংকাই মথাউৰি আছে হাইলাকান্দি জিলাৰ কালাচৰা গাঁৱত পৰে এইখন মথাউৰি আৰু এই মথাউৰিখন যোৱা বছৰ এই মথাউৰিখন পুনৰ নিৰ্মাণ কৰিছিলে ছিঙাৰ পিছত আৰু এইবাৰ আকৌ মথাউৰিখন ছিঙি প্ৰায় 30খন গাঁও এতিয়ালৈকে জলমগ্ন হৈ পৰিছে আৰু তাতে কেইবা হাজাৰ পৰিয়াল বৰ্তমান জলবন্দী হৈ আছে লগতে হাইলাকান্দিত যি প্ৰধান দুটা নৈ আছে হাইলাকান্দি ধলেশ্বৰী আৰু কাটাখাল ইয়াৰ মাজতে ধলেশ্বৰী নৈ বৰ্তমান বিপদসীমাৰ প্ৰায় 5 মিটাৰ ওপৰেৰে পানী বৈ আছে আৰু বিভিন্ন অঞ্চলত যিখন মথাউৰি আছে মথাউৰি উপন্দি উঠি বিস্তৰ ভূমি ক্ষতিগ্ৰস্ত হৈছে গীতাশ্ৰী তাত প্ৰশাসনৰ ফালৰ পৰা কি ব্যৱস্থা কৰা হৈছে হকি আছে ইতিমধ্যে জিলা আয়ুক্তকে ধৰি যিমান প্ৰশাসনিক মুৰব্বীসকল আছে তেওঁলোকে বৰ্তমানে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰা আৰম্ভ কৰিছে আৰু বৰ্তমানে হাইলাকান্দি জিলাৰ 5টাকৈ বিদ্যালয় চিনাক্ত কৰা হৈছে য'ত মানে ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিব বুলি জনাইছে প্ৰশাসনে ধন্যবাদ জ্ঞাপন কৰিছো আমাক এইখিনি আপডেট আপুনি জনালে আমি দৃশ্য দেখুৱাইছো ভগ্ন মথাউৰিদি পানী এনেকৈ হুৰাহুৰে সোমাই আছে যোৱা বছৰ কিছু মেৰামতি হৈছিলে কিন্তু এই মথাউৰি ছিগিছে আৰু এতিয়া বহু লোক তাত থকা আশে পাশে থকা লোকসকল তাত এতিয়া আশংকাত ভুগিছে তেওঁলোক বেশি বসা
আৰু এবাৰ আমি টিয়কৰ খবৰ লৈ আহিছো টিয়কৰ জাজি নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছে দলং এখন আমি দৃশ্যটো দেখুৱাইছো সম্পূৰ্ণৰূপে দলংখন উঠি গৈছে চাওক কেবাঢ়নী পানী জাজিৰ পানী হিয়া উফন্দি উঠিছে জাজি নৈখন বৰালিমৰাত নদীখনৰ ওপৰতে থকা এখন দলং উটুৱাই নিছে বানে নদীখন পাৰাপাৰ হোৱাৰ একমাত্ৰ উপায় আছিল বাঁহৰ হাকুখন আৰু পানীত উঠি যোৱা যিবোৰ খৰি আচলতে যিবোৰ খৰি উঠি আহে সেই খৰিবোৰ একাংশ সংগ্ৰহ কৰি আছিলে ঠিক তেনে সময়তে হঠাৎ এই দলংখন এনেকৈ উটুৱাই নিলে কথমপি প্ৰাণ ৰক্ষা পৰিছে খৰি সংগ্ৰহ কৰি থকা সেই স্থানীয় লোকসকলৰ চকুৰ সন্মুখতে দলংখন উটুৱাই লৈ গৈছে বাঁহৰ দলং এখন আৰু পানীৰ ফুটো যথেষ্টখিনি আছে উফন্দি উঠিছে আৰু বানে এনেকৈ ডুবাই পেলাইছে বিভিন্ন ঠাইত বিভিন্ন অঞ্চল প্ৰবল সোঁতত এইখন ব্ৰহ্মপুত্ৰৰ নাও চলাচল এফালে বন্ধ হৈ আছে আৰু লগতে বিচ্ছিন্ন হৈ পৰিছে কেইবাখনো গাঁৱৰ যোগাযোগ আমি যদি ডিমা হাছাওৰ কথা কওঁ বহুত ঠাইত ডিমা হাছাওত বহুত ঠাইত যোগাযোগ বিচ্ছিন্ন লেণ্ডশ্লাইড অৰ্থাৎ ভূমিস্খলন হৈছে লুইতৰ জলস্তৰ বাঢ়িছে শিৱসাগৰত স্লুইচ গেট ভাঙিছে স্লুইচ গেট উটুৱাই নিছে বানে উটুৱাই নিছে জাজিমুখ পাৰঘাটৰ এইখন বাঁহৰ দলং বাংলা ভাষা বাংলা বুঝি পুপুয়া কাংগুতো ও Bueno, Jajimuk dolong gol. Oke, sudah. Oke, Jajimuk dolong gol. Woman. ব্ৰেকিং নিউজ এই মুহূৰ্তত গুৱাহাটীত উত্তাল প্ৰতিবাদ AJYCPৰ গুৱাহাটীত AJYCPয়ে প্ৰতিবাদ কৰিছে গুৱাহাটীত বান সমস্যা সমাধানৰ দাবীতে প্ৰতিবাদী কাৰ্যসূচী সানমাৰীৰ জলসম্পদ কাৰ্যালয়ত প্ৰতিবাদ কৰিছে AJYCPয়ে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হৈছে হতাহতি তীব্ৰ শ্লোগান আৰু উত্তাল প্ৰতিবাদ AJYCPৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটীত বান সমস্যা সমাধানৰ দাবীতে প্ৰতিবাদ সানমাৰীৰ জলসম্পদ কাৰ্যালয়ত প্ৰতিবাদ কৰিছে AJYCPয়ে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিও লাগিছে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো ঘটনাস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক তেওঁলোকে জুমুঠি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জলসম্পদ বিভাগৰ প্ৰতি তেওঁলোকৰ বহুকেইটা প্ৰশ্ন আছে আৰু ভালে কিছু AJYCPৰ কৰ্মী ওলাই আহি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জলসম্পদ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী AJYCPৰ আৰক্ষী বাধা দিছে আৰু হাতে হাতে প্লাকাৰ্ড লৈ বেনাৰ লৈ তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে মূলত গুৱাহাটীত AJYCPৰ প্ৰতিবাদ গুৱাহাটীৰ বান সমস্যা সমাধানৰ দাবীত আমি সংযুক্ত হৈছো ঘটনাস্থলীত উপস্থিত থকা আমাৰ সাংবাদিক অসীমৰ সৈতে অসীম এফালে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ ভয়াবহ ৰূপ আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে ক্ষোভিত হৈ পৰিছে প্ৰতিটো দল সংগঠন প্ৰতিগৰাকী বানাক্ৰান্তৰ বা বন্যাত্ৰৰ প্ৰতিগৰাকী লোক আৰু এই মুহূৰ্তত আমি চানমাৰীত উপস্থিত আছো পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত নিউজ 18ৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছো যে অসম যুৱ ছাত্ৰ পৰিষদৰ যি কামৰূপ মহানগৰ জিলা সমিতি আছে সেই কামৰূপ মহানগৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ কৰাৰ কাৰণ এটাই যে যি শেহতীয়াকৈ দিনক দিনে যি বৃদ্ধি পাইছে কৃত্ৰিম বানৰ ভয়াবহতা সেই কৃত্ৰিম বান ৰোধ কৰিবলৈ সক্ষম হোৱা নাই বিভাগ নগৰ উন্নয়ন বিভাগ বা নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী গৰাকী গতিকে এই বিভাগৰ যি আচলতে ব্যৰ্থতা সেই ব্যৰ্থতাৰ ফলতে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু অসম যুৱ ছাত্ৰ পৰিষদৰ যি কামৰূপ মহানগৰ জিলা সমিতিৰ কাৰ্যালয় আছে চানমাৰীত সেই কাৰ্যালয়ৰ পৰা এই প্ৰতিবাদী সমদল তেওঁলোকে বাহিৰ কৰিছিল কিন্তু মহানগৰ আৰক্ষীৰ এটা বিশাল দলে ইতিমধ্যে তেওঁলোকক আগুচি ধৰিছে তেওঁলোকে আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদী কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি প্ৰতিকৃতি সেই প্ৰতিকৃতি দাহ কৰাৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো নিউজ 18 অসমৰ দৰ্শকসকলক এই পৰিৱেশ গুৱাহাটী মহানগৰৰ এই পৰিৱেশ আজিৰ দিনটোৰ পৰিৱেশ আমি দেখুৱাইছো এনেদৰে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি প্ৰতিকৃতি সেই প্ৰতিকৃতিয়ে দাহ কৰিবলৈ উদ্যত হৈছে
কামৰূপ মহানগৰ জিলা সমিতিৰ অসম যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু এই মুহূৰ্তত এক উত্তাল যি প্ৰতিবাদী ধ্বনি সেই উত্তাল প্ৰতিবাদী ধ্বনি এই মুহূৰ্তত শুনিবলৈ পোৱা গৈছে এনেকৈ ক্ষোভিত হৈ পৰিছে প্ৰতিগৰাকী লোক কাৰণ গুৱাহাটী মহানগৰত আজিৰ দিনটোত বিক্ষোভ যি কাৰ্যসূচী বা প্ৰতিবাদী যি কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে তাৰ কাৰণ কেৱল এটাই কৃত্ৰিম বান ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে চৰকাৰ কৃত্ৰিম বান ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে গুৱাহাটী পৌৰ নিগম বা বিভাগীয় প্ৰতিটো দপ্তৰ যাৰ ফলত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে অসম যুৱ ছাত্ৰ পৰিষদে আৰু অসম যুৱ ছাত্ৰ পৰিষদৰ চানমাৰীৰ কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছো পোনে পোনে এই মুহূৰ্তত সেই দৃশ্য আমি লৈ গৈছো দৃশ্য দেখুৱাইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিকৃতি এই মুহূৰ্তত দাহ কৰা দেখিবলৈ পোৱা গৈছে অসম যুৱ ছাত্ৰ পৰিষদে মুহূৰ্তত আমি দেখুৱাইছো মহানগৰ আৰক্ষীৰ বা চানমাৰী আৰক্ষীৰ যি বিশাল দল সেই বিশাল দলে প্ৰতিকৃতি দাহ কৰাত বাধা প্ৰদান কৰিছে মুঠতে অসম যুৱ ছাত্ৰ পৰিষদৰ এয়া ক্ষোভ অসম যুৱ ছাত্ৰ পৰিষদৰ চৰকাৰৰ প্ৰতি থকা এই ক্ষোভ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আমি পোনে পোনে তেওঁলোকৰ মতামত ল'ম প্ৰভাত সিং অকণমান এই মুহূৰ্তত আমি দেখুৱাইছো তাৰ সমান্তৰালভাৱে মন্তব্য ল'ম কি ক'ব এই মুহূৰ্তত কি ক'ব এই চৰকাৰখনে একচুৱেলি গণতান্ত্ৰিক আন্দোলনক ভয় কৰে এই চৰকাৰখনে আন্দোলনক মষিমূৰ কৰাৰ কাৰণে দেখিছে আপোনালোকে পুলিচ প্ৰশাসনে কেনেকে জোৰ লগাইছে আমাৰ আন্দোলনটো আগুৱাব নিদিলে এই চৰকাৰখনক মই ধিক্কাৰ জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীবাসী ৰাইজৰ লগত আছে অসমবাসী ৰাইজৰ লগত আছে কৃত্ৰিম বানপানী গুৱাহাটীখনক যি এটা হাবাতুৰি খুৱাইছে সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আজি প্ৰতিমূৰ্তি দাহ কৰিছো আগন্তুক দিনত জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে ইয়াতকে গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন আমি গঢ়ি তুলিম কাৰ্যালয়ৰ পৰা প্ৰতিবাদী কাৰ্যসূচী উলিয়াবলৈ লোৱাৰ সময়তে মহানগৰ আৰক্ষীৰ বিশাল দলে আপোনালোকক বাধা প্ৰদান কৰিলে প্ৰতিকৃতি দাহ কৰিবলৈ নিদিলে আচলতে আপোনালোকে দেখিছে যে এজনৰ মৃতদেহ আনিবলৈ তেখেতসকলৰ প্ৰশাসনৰ কোনো সুব্যৱস্থা নাই কিন্তু আন্দোলনটো দমন কৰিবৰ কাৰণে আজি প্ৰশাসনে কেনেকে আমাক জোৰ লগাইছে এনেকে যদি গুৱাহাটীবাসী ৰাইজৰ ওচৰত যদি এই প্ৰশাসন যন্ত্ৰটো যদি থাকিলেহেঁতেন এই বিভাগবিলাক যদি থাকিলেহেঁতেন তেতিয়াহ'লে গুৱাহাটীবাসী ৰাইজৰ আজি এই দুৰ্দশা নহ'লেহেঁতেন সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি ধিক্কাৰ জনাইছো আজি আমাৰ এই আন্দোলনটো মষিমূৰ কৰিব খোজাৰ কাৰণে বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছো আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত গুৱাহাটী মহানগৰী এক উত্তপ্তময় পৰিৱেশৰ মাজলৈ ৰূপান্তৰিত হৈছে কাৰণ প্ৰতিগৰাকী লোকৰ মাজত এটাই কথা প্ৰতিগৰাকী সাধাৰণ লোক প্ৰতিটো দল সংগঠনৰ মাজত এটাই ক্ষোভ যিহেতু কৃত্ৰিম বানৰ এই ভয়াৱহ যিখন ছবি দিনক দিনে বৃদ্ধি পাইছে বিগত বৰ্ষতকৈ এই বৰ্ষত আচলতে কৃত্ৰিম বানৰ ভয়াৱহতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে যদিও বা বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত বাৰম্বাৰ জহাইছে বাৰম্বাৰ কৈছে যে বিগত বৰ্ষতকৈ এই বৰ্ষত কিন্তু এই যি কৃত্ৰিম বানৰ ভয়াৱহতা কৃত্ৰিম বানৰ ছবি সেই ছবিখন কিন্তু যথেষ্ট পৰিমাণে স্থিমিত হৈছে যথেষ্ট পৰিমাণে কিন্তু হ্ৰাস পাইছে বুলি তেওঁ দম্ভালি মাৰিছে বা তেওঁ মন্তব্য কৰিছে কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি যেতিয়া আপুনি ৰাজপথলৈ ওলাই যায় হাতীগাঁও বেলতলা আৰু এই মুহূৰ্ততো যদি আপুনি পাথৰকুৰিৰ পৰা সাতগাঁও পথত যদি আপুনি যায় তেনেহ'লে স্পষ্টভাৱে দেখিবলৈ পাব বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ সম্পূৰ্ণ এখন ওলোটা ছবি আপুনি দেখিবলৈ পাব আৰু যাৰ ফলত অসম যুৱ ছাত্ৰ পৰিষদৰ যি নেতৃত্ব কামৰূপ মহানগৰ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা তেওঁলোকে প্ৰতিবাদী সমদলে বাহিৰ কৰিছিল কিন্তু হঠাৎ দেখিবলৈ পোৱা গ'ল পূৰ্বৰে পৰা মোতায়েন হৈ থকা মহানগৰ আৰক্ষীৰ বিশাল দলে বাধা প্ৰদান কৰিলে তেওঁলোকে যি কাৰ্যসূচী লৈছিলে সেই কাৰ্যসূচীৰ ব্যাঘাত জন্ম দেখিবলৈ পোৱা গ'ল আনহাতে মই মন্তব্য ল'ম পুনৰবাৰ মন্তব্য ল'ম আন এগৰাকী অসম যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ কি ক'ব বিচাৰিব দুৰ্ভাগ্যৰ এটা বিষয় চাওক এটা কথা স্পষ্ট এইখন চৰকাৰে বিভিন্ন ধৰণৰ নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে আমি নলা নৰ্দমা চাফ কৰিম আমি বানমুক্ত গুৱাহাটী এখন আমি নিৰ্মাণ কৰিম কিন্তু যিয়ে নিৰ্বাচন যায় তেওঁলোকে জনপ্ৰতিনিধি হিচাপে গাদীত বহে তেওঁলোকে জনসাধাৰণৰ অভাৱ অভিযোগ দুখ দুৰ্দশাৰ কথা পাহৰি যায় তেওঁলোকে আমি স্পষ্টকৈ দেখা পাইছো আকৌ এতিয়া 2026 চনত বিধানসভা আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন হ'ব আকৌ তেওঁলোকে এই ডাঙৰ ডাঙৰ কথাবিলাক ক'ব প্ৰতিশ্ৰুতিসমূহ দিব আমি এইটো কৰি দিম আমি বানমুক্ত গুৱাহাটী কৰিম কিন্তু সঁচা অৰ্থত সেইটো কৰি উঠা আমি কোনো কাৰণে দেখা নাই অকল কথাৰ ফুলজাৰি এতিয়া কথা নহয় কামৰ কৰা মানুহ লাগে আৰু গুৱাহাটী
উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেঙুৰত ধৰি আজি এই পৰ্যায়ত উপনীত হৈছে আৰু তেখেতত নিজকে ধোৱা তুলসীৰ পাত বুলি ভাবে তেওঁলোকে তেওঁৰ গাত কোনো চেকাই পৰিব নিদিয়ে তেওঁ স্পষ্টকৈ কৈ দিলে যে মেঘালয়ৰ পানীৰ কাৰণে আজি কৃত্ৰিম বানপানী হৈছে অতিকৈ দুৰ্ভাগ্যজনক কথা মেঘালয়ৰ পানীৰ কাৰণে আমি মানি লৈছোঁ 6 মাইলত পানী হৈছে ৰুক্মিণী গাঁৱত পানী হৈছে যোৰাবাটত পানী হৈছে কিন্তু আমাৰ চান্দমাৰীত কি কাৰণে পানী হৈছে মালিগাঁৱত কি কাৰণে পানী হৈছে কালাপাহাৰত কি কাৰণে পানী হৈছে ৰাজগড়ত কি কাৰণে পানী হৈছে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দি তেওঁলোকে হাত হাৰিব নোৱাৰে আৰু এটা কথা ঠিক তেওঁলোকে এই বাৰিষাৰ সময়ত তেওঁলোকে নাটক এখন ৰচিব তেওঁলোকে নলা নৰ্দমা চাফ কৰা তেওঁলোকে এখন নাটক ৰচিব আৰু সেই নাটকখনৰ অভিনেতা হ'ব আমাৰ মেয়ৰ ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱাৰ দৰে এই নেঙুৰত ধৰা এই মন্ত্ৰীসকল অতিকৈ দুৰ্ভাগ্যজনক কথা সেয়ে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আজি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ আমি প্ৰতিকৃতি দাহ কৰিছোঁ আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি কৈছোঁ যে গুৱাহাটীৰ যিসকল লোকে এই মুহূৰ্তত কৃত্ৰিম বানপানী আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাবলগীয়া হ'ল তেওঁলোকক অন্তিমভাৱে সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে অন্যথা ৰাইজৰ সহযোগত যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম কেইটামান মুহূৰ্তৰ পূৰ্বে নিউজ 18ৰ অন কেমেৰাত GMDৰ যিগৰাকী অধ্যক্ষ তেওঁ মুকলিকৈ তেওঁ কৈছে যে আগন্তুক বৰ্ষত অনাগত বৰ্ষত এই পৰিৱেশ তেওঁলোকে শান্ত কৰিবলৈ সক্ষম হ'ব আপুনি কি ভাবে চাওক যোৱাকালি আমি দেখিলোঁ তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈ তেওঁলোকে কথাৰ ফুলজাৰি মাৰে কিন্তু ৰুক্মিণী গাঁৱত এজন ব্যক্তি বানৰ মাজতে মৃত্যুবৰণ কৰিলে কিন্তু সেই মৃত্যুবৰণ কৰা ব্যক্তিজনক প্ৰশাসনৰ তৰফৰ পৰা এখন প্ৰশাসনৰ নাও বা কিবা এখন বাহনৰ অন্য কিবা ব্যৱস্থা কৰি দিয়াৰ তেওঁলোকৰ সেইখিনি সক্ষম নহ'ল অতিকৈ দুৰ্ভাগ্যজনক কথা এজেবাসীয়ে প্ৰতিবাদ কৰিছে আন কিছু খবৰলৈ আগবাঢ়িম যোৰহাটত হুৰাহুৰে বাঢ়ি আছে এতিয়া ব্ৰহ্মপুত্ৰৰ পানী ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আৰু নিশাৰে পৰা লুইতৰ জলস্তৰ বৃদ্ধি পোৱাত প্লাবিত হৈছে ন অঞ্চল বৰলুইতৰ কোৱাল সুতে নিশা উটুৱাই নিছে জাজিমুখ পাৰঘাটৰ বাহৰ দলং ব্ৰহ্মপুত্ৰৰ প্ৰবল সুতত এয়া যাত নাও আনকি চলাচলো বন্ধ কৰি দিয়া হৈছে যাৰ ফলত বিচ্ছিন্ন হৈ পৰিছে প্ৰায় 15খন গাঁৱৰ যোগাযোগ এপিনে চাপৰিত শ পশুধন আবদ্ধ হৈ থকাক লৈ চিন্তিত হৈ পৰিছে কৃষকসকল ইমানৰ পিছতো এই পৰ্যন্ত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ উপস্থিত আছো জাজিমুখৰ যিটো পাৰঘাট সেই পাৰঘাটত ইতিমধ্যে যি আচলতে 8-10খন গাঁৱৰ যি আচলতে যোগাযোগৰ যি দলং আছিল বাহৰ দলং সেই দলংখন ইতিমধ্যে উটুৱাই লৈ গৈছে যোগাযোগ বিচ্ছিন্ন হৈছে জপংগাঁও তিনিগৰীয়া বৰমথাউৰি খগুনপৰা ৰূপহীমুখ এই অঞ্চলবিলাক ইতিমধ্যে সংযোগ বিচ্ছিন্ন হৈছে আৰু যি আচলতে জলস্তৰৰ যি ক্ষিপ্ৰগতিত বাঢ়িছে এই এনেধৰণে বাঢ়ি থাকিলে আৰু কিছু সময়ৰ পিছতেই সমগ্ৰ অঞ্চলটো যে বানৰ কবলত পৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে মই অকণমান স্থানীয় লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কিমান সময়ৰ পৰা বেছি এনেধৰণে বাঢ়ি আছে তীব্ৰগতিত বাঢ়িছে আৰু এনেকৈ বাঢ়ি থাকিলেতো বহুত বিপদজনক হৈ যাব এই এৰিয়াকেইটাত দলংখন নিশা উঠাই নিছে দলংখন কালি নিশাই উঠাই লৈ গৈছে এতিয়া ইয়াতে নাও চলাচল বন্ধ হৈছে নাও চলাচল মানে এতিয়া ইমান হেৰিটো পানীৰ ফুট বাঢ়িছে এতিয়া মানে নাও চলাবলৈ বহুত অসুবিধা হৈছে মানুহৰ ইয়াৰ কিমান গোধন আছে এই চাপৰি সন্মুখৰ চাপৰিটোতো গোধন আছে হয় এতিয়াতো ইয়াত হাজাৰ হাজাৰ গৰুমো আছে হেৰিটো নিশ্চয় মই কৈছোৱে যে এই যি আচলতে সন্মুখত যিটো চাপৰি ইয়াত দেখিছে এই চাপৰিতে বহু গৰু আবদ্ধ হৈ আছে মহ আবদ্ধ হৈ আছে আপোনাৰো চাপৰিত গৰু আছে হয় আচলতে গৰু আছে গৰুমো আমাৰ আচলতে জাজিমুখৰ এটা যিসমূহ জাজিমুখৰ জনসাধাৰণ সেইসমূহ আচলতে খেতি আৰু পশুধনৰ ওপৰতে নিৰ্ভৰ কৰি চলি থকা দেখিবলৈ পোৱা যায় কিন্তু বিগত বৰ্ষসমূহত যোৱা বৰ্ষত আমি দেখিবলৈ পোৱা গ'ল জিলা প্ৰশাসনক বাৰে বাৰে অৱগত কৰাৰ পিছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত জাজিমুখৰ বহু সংখ্যক মানুহৰ আচলতে গোধনসমূহ উটি যোৱাৰ লগতে বেমাৰ আজাৰ বিভিন্ন বা খাদ্যৰ নাটনিৰ কাৰণে বহু গোধন আমি হেৰুৱাবলগীয়া হ'ল কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে যোৱা কালিৰ পৰা আজিলৈকে যি প্ৰলয়ংকাৰী বানে সংঘাৰ ৰূপ সৃষ্টি কৰিছে তাৰ ইতিমধ্যে আমি জিলা প্ৰশাসনক অৱগত কৰিছোঁ তাৰপিছতো কিন্তু জিলা প্ৰশাসনে এই পৰ্যন্ত আচলতে এখন নাৱৰ ব্যৱস্থা কৰা নাই ইয়াত পশুধনখিনি এইটো পাৰলৈ আনিবৰ কাৰণে যাৰ পৰিপ্ৰেক্ষিতত আজিৰ এখন হাজাৰ হাজাৰ গোধন ইতিমধ্যে আবদ্ধ হৈ পৰিছে খাদ্যৰ নাটনিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু লগতে ক'ব লাগিব যে জাজিমুখৰ যিটো একমাত্ৰ সংযোগস্থল আছিলে যিখন দলং আছিলে সেই দলংখন যোৱা ৰাতি উটুৱাই নিয়াৰ পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখত কিন্তু প্ৰায় 12-14খন গাঁৱৰ জনসাধাৰণ আচলতে জনসংযোগৰ পৰা প্ৰায় বিচ্ছিন্ন ঘটা দেখিবলৈ পোৱা গৈছে নিশ্চয় অলপ ক্ষোভ প্ৰকাশ কৰিছে আৰু যিহেতু ইয়াতে এখন এই মুহূৰ্তত মেচিন নাৱৰ প্ৰয়োজন হৈছে আৰু যদি এনেধৰণে পানী বাঢ়ি থাকে বিয়লিৰ ভাগলৈ যে সমগ্ৰ অঞ্চলটো প্লাবিত হৈ পৰিব
বা যিসমূহ আচলতে মথাউৰি আছে সেই মথাউৰিলৈ ভাবুকি আহিব এনে কিন্তু সম্ভাৱনা আছে। ৰেকে নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত ডিব্ৰুগড়তো বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত যিহেতু অসমত যথেষ্ট পৰিমাণৰ বৰষুণ হৈছে, চুবুৰীয়া ৰাজ্যসমূহতো যথেষ্ট বৃষ্টিপাত হৈছে। প্ৰবল বৰষুণৰ বাবে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহ আৰু বানৰ কবলত পৰিছে ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চল। জলমগ্ন হৈছে বাট পথ, ঘৰ দুৱাৰ সকলো। सुबह जो आया मैंने तो पानी इतना बड़ा हुआ नहीं था। इसका मेरा एक मेजरमेंट है। कोर्ट का पीछे काली मंदिर है, उसका बगल में एक ट्यूबवेल है, उसका लेवल देखता हूँ मैं। कल वो ट्यूबवेल पूरी ऊपर थी, आज ट्यूबवेल आधी से बेसी अंदर आ गई है। उसका मतलब है कि नदी ने डेंजर लेवल क्रॉस कर दिया है। अभी जितने भी मेरा 5 किलोमीटर का वाक होता है, जितने भी डाइके इस तरफ घर हैं, सब घर में पानी आ गया है। सबने अपने जीव जंती है डाइक पर लगा दिए हैं, सबने गाड़ी अपने डाइक पर लगा दी है। तो यह समय उनके लिए बहुत दुविधापूर्ण होता है, कहाँ खाना बनाए, कहाँ रहें, कहाँ सोए। लेकिन सरकार है इसका ध्यान लेगी, कुछ कोई व्यवस्था करेगी उनके लिए, यही मेरी सरकार से मेरी आशा है। कल जो सिचुएशन थी आज से उससे बहुत ज़्यादा पानी डेंजर लेवल के ऊपर आ रहा है। ये एक ऐसी जगह है जहाँ हम जाके एक्सरसाइज करते थे और सुरक्षा प्रशासन की दृष्टि से हम देख रहे हैं कि यहाँ पर बांध के इसे बंद कर दिया गया है। तो अभी हम भी समाज सभी लोगों से यही अपील करेंगे कि जैसा कि ये डेंजर जोन पे आ रहा है तो आप सभी गवर्नमेंट के सारे निर्देशों का पालन करते हुए अपनी जान को जोखिम में न डालें, अपनी सुरक्षा का ध्यान दें एवं सरकार की सहायता करें। और इफाले शिवसागरत भागिसे ब्रह्मपुत्र स्लुइस गेट भांगी हुराहुरे पानी सोमाই আহিছে। কোঁৱৰপুৰ মৌজালৈ বৈছে পানীৰ ঢল দেখি আতংকিত হৈ পৰিছে ৰাইজ। যিকোনো মুহূৰ্তত বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ আশংকা, বিপদ ঘনীভূত হৈছে। শিৱসাগৰত এয়া ভাগিছে যি স্লুইচ গেট ভাগি হুৰাহুৰে পানী এনেকৈ সোমাইছে কোঁৱৰপুৰ মৌজা। তেতিয়া বিভিন্ন ঠাই হয়তো চকুৰ প্ৰচাৰতে প্লাবিত হৈ পৰিব পাৰে, কিয়নো ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে। মই দেখুৱাইছোঁ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ মামল গৰ্ভগাত ব্ৰহ্মপুত্ৰৰ যি চুইচ গেট আছিলে, ইয়াত 2খন চুইচ গেট আছে, তাৰে এখন চুইচ গেট বৰ্তমান ভাগি যোৱাত এনেধৰণেই আজি পুৱা 4 বজাৰ পৰা অহৰহ নদীৰ পানী ব্ৰহ্মপুত্ৰৰ পানীৰ ঢল বৈছে কোঁৱৰপুৰ মৌজালৈ। মই দেখুৱাইছোঁ যে এই ধৰণে যদিহে এনেধৰণেই পানীৰ ঢল বৈ থাকে, ব্ৰহ্মপুত্ৰৰ পানীৰ ঢল বৈ থাকে, তেনেহ'লে কোঁৱৰপুৰ মৌজাৰ বিস্তীৰ্ণ এলেকাৰ কৃষিভূমি আৰু জনসাধাৰণৰ বাসগৃহ বা ঘৰ বাৰী যে প্লাবিত হ'ব সেয়া এক প্ৰকাৰৰ নিশ্চিত। মই জনাব বিচাৰিছোঁ যে ইয়াত যিখন চুইচ গেট আছে এইখন বহু পুৰণি, বহু বছৰ ধৰি ইয়াত চুইচ গেটখন মেৰামতি কৰি চলায়। ইয়াত এনেধৰণে মেৰামতি কৰা হয় আৰু তাৰপিছত চুইচ গেটখন এনেধৰণে ব্যৱহাৰ কৰা হয়। কিন্তু ৰাইজে দাবী উত্থাপন কৰি আছিলে যে এই চুইচ গেটখন নতুনকৈ ইয়াত এখন বনাব লাগে, কিন্তু সেই দাবী আচলতে জলসম্পদ বিভাগে তেওঁলোকে পূৰণ কৰা নাছিলে, যাৰ পৰিণতি আজি এই অৱস্থাৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ কালি বিয়লিৰ পৰা যথেষ্ট বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে ইয়াত পানীৰ হেঁচা পৰিছে যথেষ্ট, আৰু ফলত ভৰ সহিব নোৱাৰি চুইচ গেটখন ভাগি যায়। আৰু ভাগি যোৱাৰ ফলত বৰ্তমান এনেধৰণে মই দেখুৱাইছোঁ প্ৰবল বেগত এনেধৰণে পানীৰ ঢল বৈছে জনবসতিপূৰ্ণ এলেকাৰ ফালে। মই ইয়াত স্থানীয় যুৱক আছে, জানিব বিচাৰিম। হয়,
আজি পুৱা 4টা বজাতেই এই ঘটনাৰ সন্মুখীন হৈছে আমি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতে চুইচ গেটটো সম্পূৰ্ণৰূপে বিফল হৈ আছে চুইচ গেটটো আপোনালোকে মেৰামতি কৰক মেৰামতি কৰিবলৈ আমি জনোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই আমি সেই যদি চুইচ গেটটোৰ যদি পানী সৰবৰাহ পানী সোমাই যদি কেনেবাকৈ যদি মূল মথাউৰিখন যদি ছিগি যায় তেনেহ'লে কোঁৱৰপুৰ মজদাৰ পাণমুখ বানবেচা শান্তিপুৰ ইয়াত পানী যদিহে এনেধৰণে ঢল গৈ থাকে কণ্টিনিউ কি পৰিৱেশ হ'বগৈ হয় তেতিয়া আপোনালোকৰ কোঁৱৰপুৰ মজদাৰ 4খন পঞ্চায়ত পাণবেচা শান্তিপুৰ বানমুখ কোঁৱৰপুৰ এই 3টা পঞ্চায়তৰ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ যাব আৰু মানুহৰ যিটো ধৰণৰ হাৰাশাস্তি হ'ব সেই সমস্যাসমূহৰ চৰকাৰে মোকাবিলা কৰিব লাগিব এতিয়ালৈকে কোনোবা প্ৰশাসনৰ মানুহ জলসম্পদ বিভাগৰ মানুহ আহি উপস্থিত হৈছে নাই হয় জলসম্পদ বিভাগৰ বিষয়ববীয়া তৃণমূল বিষয়ববীয়াই সম্পূৰ্ণৰূপে কাম কৰি আছে কিন্তু হাই লেভেলৰ বিষয়ববীয়াসকলে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে হয় মই এই পানীৰ যিটো আচলতে ইয়াৰ যিটো শব্দ হৈছে পানীৰ যিটো সোঁত বৈ আছে ঢল বৈ আছে তাৰ পৰাই দৰ্শকসকলে জানিব পাৰিছে আচলতে কিমান প্ৰবল সোঁত বৈছে ইয়াত কিমান বেগত সোঁত বৈছে আৰু এনেধৰণে জলস্তৰ বৃদ্ধি হৈ থাকিলে চুইচ গেটেৰো পানী ঢল বৈ থাকিব কোঁৱৰপুৰ মৌজালৈ মই দেখুৱাইছোঁ ইয়াত স্থানীয় ৰাইজ এনেধৰণেই মথাউৰিৰ ওপৰত বৰ্তমান তেওঁলোকে অৱস্থান কৰিছে আৰু এইখন চুইচ গেট মই দেখুৱাইছোঁ এইখন হৈছে চুইচ গেট এই চুইচ গেটখনেই বহু পুৰণি ইয়াত সঠিকভাৱে মেৰামতি কৰিব লাগিছিলে বা নতুনকৈ ইয়াত চুইচ গেট বহুৱাব লাগিছিলে কিন্তু সেয়া কৰা নহ'ল যাৰ বাবে ইয়াত আজি এই পৰিৱেশৰ সৃষ্টি হৈছে অনাগত সময়ত লক্ষণীয় হ'ব এই চুইচ গেটখন কেনেধৰণে ইয়াত পুনৰ স্থাপন কৰিব বা কেনেধৰণে চুইচ গেটখন লগাব সেয়া বৰ্তমান এটা ডাঙৰ প্ৰশ্ন প্ৰবল বৰষুণৰ বাবে ডিমা হাছাও জিলাত ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন ভূমিস্খলনৰ বাবে বন্ধ হৈছে জাতিংগা হাৰাংগাছাও 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু হাৰাংগাছাও ওচৰৰ কাপুৰচেৰা আৰু দলাই চুঙাত ভাঙি গৈছে ঘাইপথৰ কালভাৰ পথৰ ওপৰেদি পানী বাগৰিছে পাহাৰৰ পৰা অহৰহ যি পানীৰ ঢল নামিছে জলস্ৰোত এখন ইনোভা তাত আবদ্ধ হৈ পৰিছিলে পিছত সেইখন এক্সকেভেটৰৰ সহায়ত উদ্ধাৰৰ চেষ্টা কৰা হয় এতিয়া জিলা সদৰ হাফলঙৰ সৈতে যোগাযোগ আনকি এইখিনি সময়তো বিচ্ছিন্ন হৈ আছে হাৰাংগাছাও আৰু কামপুৰৰ বৰহমপুৰ সমষ্টিৰ পটিয়াপামত নিশা কপিলি নদীৰ বাঢ়নী পানীয়ে ছিঙি নিলে 47 কোটি টকীয়া মথাউৰি চিগা মথাউৰি দি হুৰাহুৰে সোঙালে পানী আৰু এই পানী বাঢ়ি আছে জলমগ্ন হৈ পৰিছে এতিয়া কেইবাখনো গাঁও খান্দং বান্ধৰ 7খনকৈ গেট খুলি দিয়াৰ পিছতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কপিলিৰ বানে কপিলি নৈখনে ইফালে চাংচকি বকুলগুৰি পশ্চিম কাৰ্বি আংলং সংযোগী PWD পথৰ গোসাই গাঁৱত পথৰ ওপৰেদি পানী বাগৰিছে সেই গোসাই গাঁৱৰ অংশখিনিত কপিলি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বন্ধ হৈ পৰিছে কামপুৰ যমুনামুখ চাংচকি পশ্চিম কাৰ্বি আংলং PWD পথেৰে যাতায়াত ব্যৱস্থা বাৰিষাৰ প্ৰথমটো বানে এতিয়া টছ কৰিছে কামপুৰ অঞ্চলৰ কেইবাখনো গাঁও পটিয়াপাম গোসাই গাঁওকে ধৰি কেইবাখনো গাঁৱত কপিলি নদীৰ বাঢ়নী পানী সোমাই অহাত বৰ্তমান অঞ্চলসমূহত বিস্তৰ ক্ষয়ক্ষতি হৈছে পশুধনক লৈ বিপদত পৰিছে বানাক্ৰান্ত প্ৰতি বছৰে বাৰিষা আহিলে কপিলি নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা দুৰ্বিষহ অৱস্থাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ মাথাউৰিটো আমাৰ এইটো প্ৰত্যেক বছৰ ভাগিয়ে থাকে আৰু এইটো 47 লাখ টকা মাথাউৰি ঠিকাদাৰে ভালকৈ কাম নকৰিলে নকৰা দুখতে প্ৰত্যেক বছৰ ভাগি থাকে একো নাছিল ভোট কমিটিৰ প্ৰেচিডেণ্ট আছিল 2 বছৰ আগত বৰ্তমানলৈকে মাৰি আছে এই আজি 3 মাহৰ আগত আকৌ মাথাউৰিৰ ওপৰত মাতি দিছে এই যাব ফালে কংকন বৰা প্ৰেচিডেণ্ট আমাৰ আছিলে গুৱাহাটীৰ ভিন্ন স্থানত এতিয়াও পানী শুকোৱা নাই বানৰ বাবে নৰক যন্ত্ৰণা ভোগ কৰি থাকিবলগীয়া হৈছে মহানগৰীৰ বহু লোকে হাতীগাঁৱৰ মূল ৰাজপথৰ কিছু অংশত পানী শুকাইছে ঠিকে কিন্তু হাতীগাঁও হাইস্কুলৰ সন্মুখৰ সেই মূল পথৰ এইখিনি অংশত এতিয়াও পানী আছে শংকৰ পথ লক্ষ্মীনগৰৰ মূল পথৰ লগতে আটাইকেইটা উপপথে এতিয়াও পানীৰ তলতেই আছে বহু অঞ্চলত নিশা পানী শুকাইছিল যদিও পুনৰ যেতিয়া বৰষুণ আহিল আকৌ জলমগ্ন হৈছে অঞ্চলবোৰ হাতগাঁৱৰ SFSৰ সন্মুখত এতিয়া এককাল পৰ্যন্ত পানী আছে হাতগাঁৱৰ ভিতৰুৱা অঞ্চলসমূহতো কমা নাই পানী
আৰু ৰুক্মিণী গাঁও জুৰিপাৰকে ধৰি বহু অঞ্চল এনেকৈ বানত ডুব গৈ আছে একাংশ অঞ্চলত পানী শুকাইছে যদিও এতিয়াও কমা নাই দুৰ্দশা অনিলনগৰ নবীনগৰত বৰ্তমান বানপানী নাই কিন্তু মহানগৰীৰ বহু স্থানত বহু লোকৰ তেওঁলোকৰ সা সম্পত্তি আচবাব সকলো বুৰগৈ বিনষ্ট হৈছে মহানগৰীৰ ঠায়ে ঠায়ে এতিয়াও পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে মহানগৰীৰ পাথৰগড়িৰ পৰা হাটগাঁও আমসিং জোৰাবাদ সংযোগী মূল পথত বৰ্তমানেও আছে এককাল পৰ্যন্ত পানী ফলত জমৰ যন্ত্ৰণা ভুগি আছে যাতায়াত কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী লোকে আনকি বহু লোকে আদবাটৰ পৰাই পানী দেখি অফিচ কাছাৰীলৈ নগৈ উভতিবলগীয়া হৈছে ঘৰলৈ এই স্থানত মান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ উপস্থিত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সত্তাৱানৰ লগতে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু তিনিটা দিন ধৰি মহানগৰীৰ হাটগাঁও পথৰ মুখতে অৰ্থাৎ SFA সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সন্মুখত পথটো তেনেকৈ পানী আছে পানী কমা নাই শনিবাৰতকৈ আজি কিছু পানী কমিল ঠিকই কিন্তু পথছোৱা এতিয়া প্ৰায় এককাল পানীৰ তলত আছে ব্যক্তিগত বাহনটো বাদেই ডাঙৰ চকাৰ বাহনো আনকি অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধাত পৰিছে পথটোৰ সন্মুখতে ওখকৈ দলং নিৰ্মাণ কৰা হৈছে যদিও নলা নৰ্দমাৰ ব্যৱস্থা সঠিক নোহোৱাৰ ফলত ৩-৪ দিন ধৰি পথৰ ওপৰতে পানী এনেকৈ জমা হৈ আছে পানী ইয়াতে যিমান আমাৰ আশা আছিলে ইমান আশা দৰে কম হোৱা নাই আৰু হেতু চাবৰ কাৰণে আমি আজি আহিছো যে ক'ৰবাত ব্লক আছে নে কি আছে আৰু হেতু আমি এতিয়া পৰিৱেশন কৰি কিনিহে জনাব পাৰে আমাৰ যেটো PWD নতুন এখন ড্ৰেইন বনাইছে তাতে ফ্লোটো আছে কিবা কাৰণত এখন পানীটো ড্ৰেইন সগে আহা নাই এতিয়া আমি সাৰ্ভেটো কৰি লম যে ক'ত ফসি আছে য'ত ফসি থাকিব তাতে আমি ভাঙিখিনি পানীটো লাবলৈ এতিয়া চেষ্টা কৰিম চৰকাৰে কাম নকৰে বুলি ক'লেও ভুল কোৱা হ'ব চৰকাৰে কাম কৰি আছে যিমান পাৰে সিমান তেওঁলোকে কৰিছে ব্যয় কৰিছে কিন্তু তাৰ পিছতো কৰবাত নহয় কৰবাত কিবা এটা আহ্বাস ৰৈ গৈছে যেন লাগিছে আপোনাৰ মতে কি ভাবে না সমস্যাটো সব জটিল আছে এটো মানে সিম্পলিস্টিক সলিউশন নাই নিশ্চয় আমি সব আমাৰ মানে ৰাইজে এটো কষ্টত আছে আৰু কষ্টত হলে যি কয় এটো মানিবও লাগিব কাৰণ ডিজায়াৰ্ড ৰিজাল্টস আমি এতিয়ালৈকে হোৱা নাই তথাপিও ফিল্ডৰ পৰা চৰকাৰে বা প্ৰশাসনে মানে ভেনিছ হোৱা নাই আমি সদায় আছো আৰু যেনেকুৱা মানে প্ৰব্লেমটো আহে আমি এনালাইজ কৰোঁ যি সলিউশন পাওঁ হেতু কৰোঁ তাৰ পিছত নেক্সট লেভেলটো আমি কাৰণ এটো এটা লেগেসি প্ৰব্লেম জটিল ইয়াতে মাল্টি লেয়াৰ্ড প্ৰব্লেম আছে আমি যেটো দেখো এটো ঠিক কৰি কিনি তাৰ পিছত নেক্সট লেভেলটো যোৱা বাৰীতকে এবাৰী মোৰ অভিজ্ঞতা আছে যে আমাৰ পানীটো বেছি স্পীডত কমিছে এইখিনি এৰিয়াত আমাৰ ডিজায়াৰ্ড ৰিজাল্ট পোৱা নাই হেতু কাৰণে আমি চাবলৈ আহিছো শেষত আৰু এটা কথা জানিম আপুনি ইতিমধ্যে কৈছে যে যোৱাবাৰতকৈ এবাৰ খৰতকীয়াভাৱে বা তীব্ৰ গতিত পানীটো হ্ৰাস পাইছে সেইটো কথা আমি নুই নকৰোঁ সেই কথা সঁচা কিন্তু যোৱাবাৰতকৈ বা বিগত বৰ্ষতকৈ এই বৰ্ষত কিন্তু পানীও যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে তো পানী চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইদিনা প্ৰেছ কনফাৰেন্স হেতুৱে কৈছিলে এই দিনা যেটো আমাৰ পৰহি দিনা এটা দিনত 200 সেন্টিমিটাৰ আমাৰ ৰেইনফল হৈছিলে আৰু এটা ঠাইত হোৱা নাই গোটেই গুৱাহাটীত চাৰিওফালে হৈছে মেঘালয় পাহাৰৰ ওপৰতো হৈছে ইমান পৰিমাণৰ পানী হ্যান্ডেল আমি কৰি ইমান সোনকালে কৰিছো এটো মানে আমি ক'ব লাগিব যে হয় এটা পজিটিভ আমাৰ কাৰণে এটা মোটিভেশনাল আউটকাম আছে তথাপিও চ্যালেঞ্জেস আছে আৰু এই চ্যালেঞ্জেসকো আমি মানে সাইন্টিফিকলি ষ্টাডি কৰি আমি ঠিক কৰিম ইয়াৰ সৈতে সময় হল বিদায় লোৱাৰ নমস্কাৰ